হেল্ল' ঋতু কলিতা। হয় নমস্কাৰ, মিতু দাসে ক'লো। আপোনাৰ কলটো মই প্ৰথমতে কৈ লওঁ, আপোনাৰ কলটো কিন্তু মই ৰেকৰ্ডিঙত ৰাখিছোঁ। কিবা আপত্তি আছে অ'কে আপোনাৰ? একো আপত্তি নাই কওক। ছ'চিয়েল মিডিয়াত আপুনিও সততে সতৰ্ক হৈ থাকে বা ভিক্টৰ দাসেও কিছুমান মন্তব্য দি থাকে। যোৱাকালি আমি এটা দেখিবলৈ পালোঁ, কিছু অশ্লীল শব্দৰে আপোনাক গালি গালাজ পাৰিছে, কিন্তু আপুনিও অশ্লীল শব্দ ব্যৱহাৰ কৰিছিলে। প্ৰকৃততে ঘটনাটো কি আছিলে? আচলতে লাষ্ট 15 দিন এমাহমান হ'ল দেই, অলমষ্ট। হয়। মই মানে ফেচবুক লাইভ অহা নাছিলোঁ, একচুৱেলি সময় পোৱা নাছিলোঁ। হয় ইফাল ইফাল দৌৰা দৌৰি হৈ আছিলে। তো বহুত মানুহে মোক কৈ আছিলে যে আপুনি দেখোন আজিকালি লাইভ নহা হ'ল। হয়। তাৰপিছত মই কালি ভাবিলোঁ যে মই অকণমান লাইভত কথা পাতোঁ নেকি, মানুহৰ লগত অকণমান ইণ্টাৰেকশ্যন কৰোঁ, যিখিনি মোৰ ফেন হওক বা বন্ধু বান্ধৱী যিখিনি আছে। হয় হয়। মই ভাবিলোঁ অলপ তেওঁলোকৰ লগত কথা পাতি মই নাম চাম লওঁ বা কমেণ্টবিলাক পঢ়ি দিওঁ, তেওঁলোকেও ভাল পায়। তো তেনেকুৱাকৈ মানে লাইভটো চলি আছিলে। সেইখিনি সময়তে মোক ফোন কৰিলে ভিক্টৰ দাসে। হয়। ভিক্টৰ দাসে ফোন কৰিলে। তেতিয়া মই মানে মোৰো ভাল লাগিল, যিহেতু ভিক্টৰ দাসক এনে যি কি নহওক, যদিও সি অকণমান হেৰি থাকে, কিবা ক্ষেত্ৰত ভালো লাগে বা কেতিয়াবা বেয়া লাগে। মানে এনেকুৱা নহয় যে মই তাক 100% বেয়া পাওঁ, কিন্তু মই ভালো নাপাওঁ, মোৰ চিধা কথা। তো ফোনটো কৰিলে মই লাইভত দেখাই দিছিলোঁ যে ভিক্টৰ দাসে ফোন কৰিছে, হ'ব দেই, মই এওঁৰ কলটো ৰিচিভ কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকৰ লগত কথা পাতি আছোঁ বুলি ক'লোঁ। তো ভিক্টৰক মই ক'লোঁ যে ভাই, মই এতিয়া ফেচবুক লাইভত আছোঁ, তুমি এতিয়া কলটো কাটা, মই তোমাক দেৰিকৈ কল বেক কৰি আছোঁ। তো ভিক্টৰে কি কৰিলে, নাই মই কলটো নাকাটো, ফেচবুক লাইভত মোকো লওক। তাৰপিছত মই তেওঁক কল লাইভত ল'ব ট্ৰাই কৰিলোঁ। কিন্তু কিবা টেকনিকেল প্ৰব্লেম নাই কিহৰ কাৰণে মই তেওঁক লাইভত ল'ব নোৱাৰিলোঁ বা সিও জইন কৰিব নোৱাৰিলে। তাৰপিছত সি কৈছে নাই, মই এনেকৈ থাকিম, মই কথাটো মানে এনেকৈ পাতি থাকিম। তাৰপিছত বোলো কোৱা এতিয়া কথাখিনি কোৱা। তাৰপিছত ক'লে যে মই তেওঁৰ ওপৰত কিয় মই কণ্টেণ্ট বনালোঁ। মানে কিছুদিন আগতে মই তেওঁৰ ওপৰত এটা কণ্টেণ্ট বনাইছিলোঁ যে ছোৱালী এজনীক সেই এটা ৰুমৰ ভিতৰত অত্যাচাৰ কৰিছিল, মাৰি আছিলে। মানে খুবেই ভাইৰেল হৈছিলে আৰু পাশবিক অত্যাচাৰ ক'ব গ'লে, পশুৰ নিচিনা মাৰিছিলে। তো অভিয়াছলি তেনেকুৱা ধৰণৰ যেতিয়া ভিডিঅ' আমি দেখা পাম, তে ৰিয়েকশ্যনটো দিব লাগিব। আমি যিহেতু এজন দায়বদ্ধ এজন ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বা এজন মানুহ হিচাপে আমি সেইটোৰ ওপৰত ৰিয়েকশ্যন দিয়াটো দৰকাৰ। কাৰণ সেইবিলাক বস্তুৱে সমাজখন নষ্ট কৰে। আৰু যিহেতু ছোৱালী বা নাৰীৰ ওপৰত অত্যাচাৰ হৈছে, সেইটো অভিয়াছলি আমাৰো গাত লাগে, কাৰণ মোৰো ঘৰত মোৰ ঘৈণী আছে বা মোৰ ছোৱালী আছে। তেনেকৈ অত্যাচাৰ কৰোঁতে প্ৰতিটো ঘোচা ক'ব গ'লে আমাকো আঘাত দিছে। নিশ্চয়কৈ। তো সেইকাৰণে মই ভাবিলোঁ এটা কণ্টেণ্ট বনাম। মই কণ্টেণ্টটো বনালোঁ। তো তাৰপিছত কি কৰিলে, সি মোক বহুত দিন ধৰি মোক কণ্টেক্ট কৰা নাছিলে। কালি মোক কৈ আছে যে ভিক্টৰ দাসৰ ওপৰত আপুনি কিয় কণ্টেণ্ট বনাব। মই বোলো কিয় কণ্টেণ্ট নবনাম, তোমাকতো মই বেয়া নাপাওঁ, কিন্তু কিবা বেয়া লক্ষণ দেখিলে তোমাক মই অভিয়াছলি সমালোচনা কৰিম। আৰু ময়ো যদি কেতিয়াবা ভুল কৰোঁ, তুমি যদি মোক দেখা, মোকো তুমি দাদা হিচাপে হওক বা ভাইটি হিচাপে হওক, যি বুলি ভাবা তুমি, মোকো সমালোচনা কৰিব লাগিব। কাৰণ আমি ইজনে সিজনক সমালোচনা কৰি আমি শুদ্ধ হ'ব লাগিব। নিশ্চয়কৈ। তো মোৰ কথাটো তেনেকুৱা আছিল। তাৰপিছত সি বেলেগ ফালে টানি লৈ কৈছে যে ডিম্পু বৰুৱাৰ লগত আপুনি কিয় ফটো দিছে বা ডিম্পু বৰুৱাক আপুনি কিয় বাৰ্থডে উইচ কৰিছে বুলিতো মোৰ কথা। ডিম্পু বৰুৱা নহওক, যোনে কি নহওক, মই বাৰ্থডে উইচ কৰিছোটো মোৰ কথা। কাৰণ ডিম্পুটো একো বেয়া কাম কৰা নহয়তো, সেইটো চুৰ কৰা নাই, সেইটো ৰেপ কৰা নাই। আৰু কমচে কম যে মই কৈছোঁ তোমাতকেতো কমচে কম ছ'চিয়েল ইমেজটো ভাল, তুমিতো ছ'চিয়েল মিডিয়াত গালি দিয়া বা মোতকেও ভাল ক'ব গ'লে। আৰু সেইকাৰণে তাক ক'ব গ'লে 4 মিলিয়ন, অলমষ্ট 4 মিলিয়ন মানুহে ইউটিউবত ফ'ল' কৰে ডিম্পু বৰুৱাক। তো মই এইখিনি কথা ক'লোঁ। তো তাৰ গাত লাগিলে। তাৰপিছত শৃংখল চলিহাৰ কথা ক'লে। শৃংখল চলিহাক খাতিৰ নকৰে কৈ আছে। তাৰপিছত কৈছে হেৰি কথা, বিকাশৰ কথা কৈছে, বিকাশ অসমৰ কথা, যে বিকাশ অসমে গাড়ী ল'লে। বোলো গাড়ী ল'ব পাৰে মানুহে, কি ডাঙৰ কথা। মানুহে উন্নতি কৰিছে, কাম কৰিছে, হেৰি কৰিছে, মানে তাৰ গাড়ী লোৱাক লৈ তাৰ জ্বলন। আৰু ডিম্পু বৰুৱাক মই কিয় মানে বাৰ্থডে উইচ কৰিলোঁ, মেইনলি তাৰ খংটো তাতে। কিন্তু আপোনাৰ মাক ধৰি পেলাই কিছু অশ্লীল শব্দ আমি শুনিবলৈ পালোঁ, সেই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব বাৰু? মানে মোৰ মাক লৈ যে কৈছে যে কিছুমান অশ্লীল শব্দ আমি শুনিবলৈ পালোঁ। নাই, প্ৰথমতে কি হ'ল, সি যেতিয়া কৈ আছিলে কথাখিনি মই ভালদৰে কথা পাতিছিলোঁ, মই গম পাইছোঁ যে সি মাল চাল বেছিকৈ খাইছে, তাৰ নিচাটো হৈছে। কাৰণ সি নিচা হোৱাৰ পিছত সি এইবিলাক অভদ্ৰামি কৰে। তো তাৰপিছত মই শুনি আছোঁ। তাৰপিছত ক'লে আৰু বেয়াকৈ মাক লৈ, কাৰোবাক লৈ, বা হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে, CMৰ নাম লৈছে, বা ঢেৰ এনেকুৱা কাৰোবাৰ নাম লৈছে। চবকে মানে একদম মানে পিটিব, মাৰিব, পকৰ মাৰিম, কিবা হাবি যাবি মানে অসভ্যালি আৰু। তাৰপিছত মোকো কৈ আছে, মানে মোকো ভয় নকৰে, এনেকুৱা টাইপ। বোলো ঠিক আছে ভাই, এতিয়া ফোনটো ৰাখা আৰু হ'ব দিয়া, আৰু এইবিলাক ক'ব নাপায়, তুমি কুল হোৱা, মই এনেকৈ কৈছোঁ। নাই, তাৰপিছত সি গৰম হৈয়ে থাকে। জালুকবাৰীত মোক মাতিছে, জালুকবাৰীত মোক হেনো সি পিটে।
ডাঙৰীয়া বেছি মানে বেয়া শব্দতে কৈছে আৰু তাৰপিছত মোৰ খংটো উঠি গ'ল যে তুমি মোক এনেকে ক'বা কিয় তাৰপিছত খংটো পিছত মই তাক বেয়াকে গালি দিলোঁ কাৰণ সি এটাতো অসভ্য তাক ভাল কথা কৈ তাক কাম নাই তাৰ নিচিনা অসভ্য জানুৱাৰ চাপৰি তেনেকুৱা মানুহ ভাল ভাষাই দি কেতিয়াও বুজোৱা নহয় ভাল ভাষাই দি সি নুবুজে আজি অসমত ক'ব গ'লে বহুত ভাল ভাল মানুহ হওক ক'ব গ'লে পলিটিকেল নেতা হওক বা কিছুমান দলৰ নেতা হওক সকলোকে কিন্তু ভিক্টৰ দাসে বেয়া ভাষাৰে গালি পাৰে কোনেও কিন্তু ৰিপ্লাই দিয়া নাই ভালদৰে ৰিপ্লাই দি আছে কিন্তু সি খাতিৰ বাতিৰ নকৰে মই সেইকাৰণে তাৰ ভাষাত মই তাক গালি দিছোঁ যি ধৰণৰ ভাষা বিচাৰে কাৰণ কুকুৰক মানে কুকুৰৰ নিচিনা ট্ৰিটমেণ্ট দিব লাগিব মানুহক মানুহৰ নিচিনা ট্ৰিটমেণ্ট দিব লাগিব ডাঙৰীয়া বেছি দীঘলীয়া নকৰোঁ শেষত চমুকৈ এই কালি যিটো ঘটনা ঘটি গ'ল সেইটোক লৈ পেলাই ভিক্টৰ দাসক আপুনি কি জনাব শেষত বা ৰাইজক জনাব লগা একো নাই সি একচুৱেলি আৱৰ্জনা হয় সি সমাজৰ এটা আৱৰ্জনা আৰু তাৰ নিচিনা শিক্ষক যদি থাকে অসমখনত আৰু যদি 100 জন শিক্ষক যদি তাৰ নিচিনা হয় তেতিয়াহ'লে অসমখন ধ্বংস হওঁতে বা অসমৰ নৱপ্ৰজন্ম ধ্বংস হওঁতে বেছি টাইম নালাগে ধন্যবাদ ডাঙৰীয়া ধন্যবাদ মানুহক ডিমটিভেট কৰে ভাল মটিভেশ্যন কেতিয়াও দিব নোৱাৰে আৰু যদি ভাল মটিভেশ্যন যদি দিব পাৰিলে হয় বা তেওঁ যদি এজন ভাল ব্যক্তি হ'লে হয় তেতিয়াহ'লে তেওঁৰ ঘৈণীয়ে তেওঁৰ ঘৰৰ পৰা গুচি নাযায় বা নিজৰ বাচ্চাটো তেওঁৰ পৰা গুচি নাযায় আপুনি যিটো কথা ক'লে ডাঙৰীয়া আপোনাৰ লগত আমিও সহমত এজন শিক্ষকৰ মুখত তেনেকুৱা অশ্লীল শব্দ শোভা নাপায় ডাঙৰীয়া আপুনি যিখিনি আমাক বহুমূলীয়া সময় দিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ ডাঙৰীয়া ধন্যবাদ ডাঙৰীয়া ছাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ